আজি গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ যিহেতু 22 তাৰিখৰ পৰা আজি 29 তাৰিখলৈ 8 দিনীয়া কাৰ্যসূচীৰ সমাপন ঘটিছে আৰু আমাৰ মাজত উপস্থিত আছে যে সম্পাদিকা গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ সম্পাদিকা আৰু মই জনাৰ চেষ্টা কৰিম যিহেতু আজি দীৰ্ঘদিনীয়া বুলি ক'ব লাগিব কিন্তু আপোনালোক অহৰ্নিশে আচলতে গ্ৰন্থমেলাৰ কাৰণে যি আপোনালোকে কষ্ট কৰিলে আজি কেনেকুৱা লাগিছে মনটো আপোনালোকক আমাৰ এই কষ্ট 2 এদিনৰ নহয় আজি 3-4 মাহৰ আগৰ পৰা আচলতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সকলো বিষয়ববীয়া সদস্যৰ লগতে গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025 উদযাপন সমিতিৰ সভাপতি আমাৰ চৰ্দাৰ দিগন্ত কুমাৰ ভূঞাকে প্ৰমুখ কৰি সকলোৰে সহায় সহযোগত আৰু কষ্টৰ ফলত আচলতে এই 8টা দিন আমাৰ পাৰ হ'ল আমি আচলতে নিজে সুখী হৈছো খুবেই ভাল লাগিছে আৰু ৰাইজৰ যি বিপুল সঁহাৰি তাত আমি অতিকৈ আনন্দিত হৈছো আৰু গ্ৰন্থৰ আচলতে আমি মেলা পাতো কিতাপৰ মেলা পাতো ইয়াত আপোনালোকে দেখিছে আমাৰ কোনো ইয়াত বাণিজ্য মেলা নাথাকে গতিকে আমি সকলোকে ইয়াত অংশগ্ৰহণ কৰাইছো দল সংগঠনৰ সহযোগ আছে অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত অকল গোটেই গোলাঘাটবাসী ৰাইজৰ সহযোগত আচলতে আমাৰ এই গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025 আমি অনুষ্ঠিত কৰিলো আৰু আমি ভাবিছো আমি তেনেকে আচলতে সাৰ্থকো হৈছো বুলি ভাবিছো আৰু আজি আপোনালোকে দেখিছে শেষৰটো দিনত এতিয়াও আচলতে আমাৰ এই গ্ৰন্থমেলাৰ বাকৰিত যথেষ্ট লোকে লোকাৰণ্য হৈ আছে আৰু আমাৰ ৰাতিপুৱাৰে পৰা জয়ন্ত হাজৰিকা গীতৰ প্ৰতিযোগিতা হ'ল তাৰপিছত আকস্মিক বক্তৃতা হ'ল কবি আবৃত্তি প্ৰতিযোগিতা হ'ল আৰু এতিয়া আছে আমাৰ অকণমান সাংস্কৃতিক অনুষ্ঠান সামৰণি অনুষ্ঠান গতিকে সকলোৰে সহায় সহযোগিতা এই অনুষ্ঠানটো আমি সেমেকি উঠিছে কাইলৈৰ পৰা মনটো ভাগিয়ে পৰিব কাৰণ এইকেইদিন আমাৰ সকলোৰে ঘৰখন ইয়াতে হৈ আছে পুৱা গধূলি আমি ইয়ালৈকে আহি আছো আৰু একেবাৰে শেষতহে আচলতে আমি যাওঁ ঘৰলৈ গতিকে কাইলৈৰ পৰা কি হয় আৰু আমি নিজে ক'ব পৰা নাই মনটো কেনেকুৱা লাগিব আচলতে ভাগি আঁতৰি থৈছো আৰু দুখ এটাই মানে আঁতৰি ধৰিছে বাৰু যিয়ে নহওক সকলোৱে ইমান সহযোগিতা আগবঢ়ালে অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন প্ৰতিটো দল সংগঠনে আমাৰ সহায় সহযোগিতা আগবঢ়াইছে প্ৰতিটো অনুষ্ঠানে গোলাঘাট অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় সহযোগিতা আগবঢ়াইছে গতিকে সকলোকে আমি ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আৰু সদায় আপোনালোকৰ হাতে হাত ধৰি আমি আগবাঢ়ি যাম বুলি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমি আপোনালোকক আমি জনাইছো এয়া আছিল আচলতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদিকা আৰু গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025 তেখেতৰ সম্পাদিকা আছিলে আৰু তেখেতৰ মানে ভাষ্য আমি আপোনালোকক দেখাম আচলতে সুখী হৈছে যে আমাৰ মাজত উপস্থিত আছে সৰুপথাৰৰ জনপ্ৰিয় বিধায়ক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে সমগ্ৰ পৰিৱেশটো আচলতে যিহেতু আমাৰ বিধায়ক ডাঙৰীয়া সিদিনা উপস্থিত আছে গতিকে আজি তাৰে সফল সমাপ্তি ঘটিছে এই মুহূৰ্তত আপুনি বিধায়ক ডাঙৰীয়া লগাই দিব আজি গ্ৰন্থমেলাৰ অন্তিম দিন মই আগতে কৈছো এই বছৰ কিতাপৰ বৰ্ষৰ বাবে এই বিভিন্ন ঠাইত এই বৰ্ষটো পালন কৰা হৈছে বিভিন্ন প্ৰকাৰে গোলাঘাটত সাহিত্য সভাৰ উদ্যোগত যি গ্ৰন্থমেলা হৈছে সফলভাৱে ৰূপায়িত হৈছে মই উদ্যোক্তাসকলক ইয়াৰ বাবে অভিনন্দন জনাইছো আমি বিধায়ক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মাজত উপস্থিত আছে গোলাঘাট গ্ৰন্থমেলাৰ সভাপতি মহোদয় আজি যি গোলাঘাট গ্ৰন্থমেলাৰ সভাপতি মহোদয় উপস্থিত আছে আজি আচলতে দীৰ্ঘদিনীয়া বুলি ক'ব লাগিব 8 দিনীয়া কাৰ্যসূচীৰে আজি যি গ্ৰন্থমেলাৰ সাহিত্য সমাৰোহ আজি অনুষ্ঠিত হৈছিলে তাৰে আজি সমাপ্তি কি ক'ব অনুভৱ কেনেকুৱা আচলতে পশ্চিম গোলাঘাট সাহিত্য সভাৰ উদ্যোগত 8 দিন গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ আজি অন্তিমটো দিন খুব সুন্দৰভাৱে সকলো ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতাৰে এই গ্ৰন্থমেলা ভাগি সফল হৈছে বুলি আমি নিশ্চয় ক'ব পাৰোঁ কিয়নো আচলতে আমি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদযাপন সমিতিয়ে আমি উদ্যোগ লৈ যি গ্ৰন্থমেলা আয়োজন কৰিছোঁ এই গ্ৰন্থমেলাখনত আমি এটা কথা দেখিছোঁ অভিভূত হৈছোঁ যে ৰাজহুৱাভাৱে সকলো ধৰণৰ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু গোলাঘাটবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সহযোগিতা আগবঢ়াইছে আৰু আমি এই আপাশতে আপোনাৰ মাধ্যমৰ জৰিয়তে আমি ধন্যবাদ জনাম গোলাঘাটৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া উপস্থিত আছে তেখেতক ধন্যবাদ জনাম আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম তেখেতৰো যথেষ্ট আমাক সহযোগিতা আগবঢ়াইছে আমি ধন্যবাদ জনাম গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়ক অজন্তা নেওগ ডাঙৰীয়ানী কৃষিমন্ত্ৰী অতুল বৰা সাংসদ কামাখ্যা প্ৰসাদ তছাকে ধৰি আমি সংশ্লিষ্ট সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ
আমি যি এই 8দিনীয়া কাৰ্যসূচী এটা আয়োজন কৰিলোঁ ইয়াত এটা বিপুল সংখ্যক ছাত্ৰ ছাত্ৰীৰ সমাৱেশ ঘটিল আৰু নৱপ্ৰজন্মই বিশেষকৈ এই গ্ৰন্থ আন্দোলনৰ এই মজিয়াত এই গ্ৰন্থ বাকৰিৰ মজিয়াত নৱপ্ৰজন্মৰ বিপুল সমাৱেশে আমি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত নৱপ্ৰজন্মক কেনেভাগে চৰ্চাৰ এক বাট মুকলি কৰিব পাৰোঁ সেই আমি উদ্দেশ্য লৈ গ্ৰন্থমেলাখনি আয়োজন কৰিছিলোঁ আৰু আমি আগন্তুক দিনসমূহতো পশ্চিম গোলাঘাট ভাষা সাহিত্য বাহিনী নিশ্চয় এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু সকলোৰে আমি সহযোগিতা আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দিগন্ত কুমাৰ ভূঞা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয় উপস্থিত আছে কি ক'ব আজি দীৰ্ঘদিনীয়া বুলি ক'ব লাগিব আজি 22 তাৰিখৰ পৰা আজি 29 তাৰিখলৈ আপুনি অহৰ্নিশে আৰু ইয়াত গ্ৰন্থমেলাত আপুনি লাগি আছে কি ক'ব পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025 আয়োজন কৰিবলৈ যাওঁতে আমি বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলক ৰাইজৰ সহযোগ চৰকাৰীভাৱে আমি যিখিনি সহযোগ পাব লাগে সকলো সহযোগিতাত এইখন গ্ৰন্থমেলা আয়োজন কৰা হৈছে। এইখন গ্ৰন্থমেলা আচলতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ গ্ৰন্থমেলা বুলি ক'ব নোৱাৰি গোলাঘাটৰ ৰাইজৰ গ্ৰন্থমেলা গোটেই আটাইকেইটা দিনতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ইভেন আমি যেতিয়া কাৰ্যসূচীখন তৈয়াৰ কৰিছিলোঁ সেই কাৰ্যসূচীখন তৈয়াৰ কৰোঁতেও আমি বিভিন্ন দল সংগঠনৰ নেতৃত্বক আমি বিচাৰিছিলোঁ তেখেতসকলে বিভিন্ন কাৰ্যসূচী লওক এই কাৰ্যসূচীবিলাক সফল ৰূপায়ণৰ কাৰণে তেওঁলোকে যিখিনি সহায় সহযোগিতা আগবঢ়ালে আটাইবিলাক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ পৰা যিখিনি ব্যক্তি আহি আমাৰ গ্ৰন্থমেলাখনত বিভিন্ন কাৰ্যসূচী কৰি গ'লহি এই কাৰ্যসূচীবিলাক সফলভাৱে ৰূপায়ণ হৈছে আৰু গ্ৰন্থমেলাৰ বাকৰিত যিসকল ছাত্ৰ ছাত্ৰীক আমি স্কুলবিলাকলৈ গৈছিলোঁ মহাবিদ্যালয়সমূহলৈ গৈছিলোঁ সেই স্কুল আৰু মহাবিদ্যালয়সমূহক আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইয়ালৈ আহিবৰ বাবে আমাৰ দল গৈছিল গোলাঘাটৰ গ্ৰন্থমেলাখনলৈ আপোনালোক হওক কিতাপৰ মেলা আপোনালোকে কিতাপ চাওক কিতাপ কিনক এইখিনি আমি আহ্বান জনাইছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে হওক আৰু অভিভাৱকাই হওক আটাইবিলাক আহি আমাৰ গ্ৰন্থমেলাৰ বাকৰি তেওঁলোকে কিতাপ পঢ়িছে বিভিন্ন অনুষ্ঠানত ভাগ লৈছে আমি ৰাইজক সকলোকে ধন্যবাদ আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত আছে এই গ্ৰন্থমেলাৰ সন্মানীয় সম্পাদক ডাঙৰীয়া আছে কেনেকৈ সম্পাদন কৰিছে আপোনাৰ অনুভৱটো খুবেই ভাল বিশেষকৈ আমাৰ মনটো সঁচাকৈ আজি বেয়া অকণমান যিহেতু ইমান দিনৰ এটা প্ৰস্তুতিৰ অন্তত গ্ৰন্থমেলাখন আজি শেষ হ'বলৈ গৈ আছে কিন্তু এইটো কাৰণে ভাল লাগিছে বতৰেও খুব আমাৰ সহায় কৰিলে আৰু দ্বিতীয়তে গ্ৰন্থমেমী ৰাইজৰো সহায় সহযোগিতা লাভ কৰিলোঁ আৰু দেখিছেই আমাৰ সৰুপথাৰ হওক দেৰগাঁও বোকাখাট গোলাঘাট 4জন বিধায়ক আমাৰ মাজত আহি উপস্থিত হৈ আমাক সহায় সহযোগিতা আগবঢ়ালে তাৰ তেখেতলোকলৈ ধন্যবাদ জনালোঁ আৰু প্ৰতিজন গোলাঘাটী ৰাইজ প্ৰতিটো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান তেখেতলোকৰ জিলা পৰ্যায় আঞ্চলিক পৰ্যায় কেন্দ্ৰীয় নেতৃত্ব সকলোকে আমি ধন্যবাদ জনাইছোঁ খুব সুন্দৰকৈ গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ বাবে আৰু প্ৰতিজন মানে ইয়াত লাগি থকা কৰ্মচাৰী একেবাৰে কাৰিকৰজনলৈকে বা চাফাই কৰ্মচাৰী প্ৰতিলৈকে ধন্যবাদ জনাইছোঁ যে আমাক সুন্দৰভাৱে গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাত সহায় কৰিলে আমি সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সংবাদ মাধ্যমৰ যোগেদি গতিকে আজি আচলতে খুব আৱেগিক হৈ পৰিছে আচলতে আমাৰ যিসকল উদ্যোক্তাই আজি অহৰ্নিশে আজি 22 তাৰিখৰ পৰা 29 তাৰিখলৈ গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহখনে সফল সমাপ্তিৰ ক্ষেত্ৰত যি আচলতে অহোপুৰুষাৰ্থ কৰিলে তেখেতলৈ আৱেগিক হৈ গৈছে সকলোকে আচলতে আমি আন্তৰিক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696